দেশৰ সামাজিক দায়বদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি টপচেম চিমেণ্টৰ ফালৰ পৰা লোৱা হৈছে প্ৰশংসনীয় পদক্ষেপ। এই পদক্ষেপ অনুসৰি দেশৰ অৱসৰপ্ৰাপ্ত সৈনিক জোৱানসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে টপচেম চিমেণ্ট কৰ্তৃপক্ষই। টপচেম চিমেণ্ট কৰ্তৃপক্ষৰ ফালৰ পৰা লোৱা হৈছে এক বিশেষ ব্যৱস্থা। এই ব্যৱস্থা অনুসৰি দেশৰ যি অৱসৰপ্ৰাপ্ত সৈন্য বাহিনী আছে তেওঁলোকৰ বাবে 5খনকৈ স্বয়ংক্ৰিয় মেডিকেল বেড ব্যৱস্থা কৰা হৈছে আৰু এই ব্যৱস্থা কৰা হৈছে ইতিমধ্যে আৰু তাৰ বাবে এক বিশেষ অনুষ্ঠানৰো আয়োজন কৰা হয়, যি অনুষ্ঠানত উপস্থিত থাকে টপচেম চিমেণ্টৰ হৈ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু এই বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত টপচেম চিমেণ্টৰ হৈ উপস্থিত থাকে ডক্টৰ অনিল কাপুৰ আৰু কৰ্ণেল ৰিটায়াৰ্ড নিবিৰ গগৈও অংশগ্ৰহণ কৰে এই বিশেষ অনুষ্ঠানত। নাৰেংগীৰ সেনা ছাউনীত এই বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। সামাজিক দায়বদ্ধতাৰ অংশবিশেষ হিচাপে এই পদক্ষেপ গ্ৰহণ কৰিছে টপচেম চিমেণ্টে। ই ৰোগীৰ সুৰক্ষা, বিশ্ৰাম, দৈনন্দিন যত্নৰ সহজলভ্যতা আদিৰ ক্ষেত্ৰত সহায় কৰিব। টপচেম চিমেণ্টৰ বিক্ৰী বিপণনৰ ছিনিয়ৰ প্ৰেছিডেণ্ট ডক্টৰ অনিল কাপুৰে অংশগ্ৰহণ কৰে আৰু বিগত বৰ্ষসমূহত বিভিন্ন সামাজিক দায়বদ্ধতাৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি প্ৰথমবাৰৰ বাবে প্ৰতিৰক্ষা বাহিনীৰ সৈতে এই বিশেষ প্ৰচেষ্টাত অংশ ল'বলৈ পায় টপচেম চিমেণ্ট কৰ্তৃপক্ষ খুবেই সুখী বুলি মন্তব্য কৰে ডক্টৰ অনিল কাপুৰে। টপচেম চিমেণ্টে এইবাৰ আমাৰ প্ৰাক্তন সৈনিকসকলক যিখিনি অট'মেটেড ইলেক্ট্ৰনিক বেড দিয়াৰ কথা কৈছে, এইটো অতি বৰ সুখৰ খবৰ। কাৰণ আমাৰ অসমত যদি আমি এক্স ছাৰ্ভিচমেন বুলি কওঁ, ছাৰ্ভিচমেন ইনক্লুডিং দেয়াৰ ফেমিলি মেম্বাৰ্ছ, যিখিনি ডিপেণ্ডেঞ্চ সেইখিনি মিলি আমাৰ 50,000তকৈ বেছি আছে। সেইসকলে যিটো কাম আৰম্ভ কৰিছে, এইবাৰ আমাৰ 5খন বেড এক্স ছাৰ্ভিচমেনসকলক দিছে। মই আশা কৰিছোঁ এইটোৰ পৰা যিসকলে এইখিনি পাব তেখেতসকলৰ বহুত সুবিধা হ'ব। टॉपसेम सीमेंट्स अंडरस्टैंड्स अपने रिस्पॉन्सिबिलिटी को और हम लोग बहुत ग्रेटफुल फील करते हैं। वी फील दैट वी आर ऑनर्ड दैट डिफेंस जो डिपार्टमेंट से हेडक्वार्टर 51 सब एरिया नारंगी एंड राज्य सैनिक सर्विस से हम लोग को अपॉर्चुनिटी मिला है कि हम लोग 5 बेड एक्स सर्विसमैन के लिए दे सकें, जो कि उनके लिए बहुत ज़रूरत है।